লখিমপুৰৰ পৰা দাদা এজনে অৰ্ডাৰ কৰিছে টাৰ্কি। তো এইখিনি কমপ্লিট আমি পেকিং কৰিছোঁ ইয়াত 4টা বক্সত টাৰ্কি আৰু গিনি ফ্লক। কিন্তু বাছৰ কাৰণে বহি আছোঁ, কিন্তু বাছত ভিতৰত নলয় আৰু যি গৰম, এই গৰমত ডিকি ল'লে কমপ্লিট মানে মৰি যাব। এতিয়া বন্ধুসকল আমি গাড়ী নাপালোঁ, গাড়ী নাপাৱাৰ কাৰণে এতিয়া আমাৰ আৰু প্ৰাইভেট গাড়ী ল'ব লগা হ'ল। এতিয়া খৰচটো বহুত বেছি যাব, বহুত বেছি যাব। প্ৰাইভেট গাড়ী ল'ব লগা হ'ল। বাছত মানে কি হয়, ডিকিত লয় আৰু বাছত ডিকিত ল'লে গৰমত প্ৰব্লেম হৈ যাব। এনে বাছত 4-5টামান বাছ গেল সুধিলেও চিটত ল'বৰ কাৰণে ভাড়া বেছিকৈ দিম, কিন্তু নলয়। এতিয়া আৰু ভাড়া বেছিকৈ দিলেও নলয়। এতিয়া আৰু উপায় নাই, ডিকিত ল'লেতো মৰি যাব, ইমান দামী বস্তু, সেইকাৰণে গাড়ীত লৈ আছোঁ। তো এইখিনি কমপ্লিট গাড়ীত ভৰাই আৰু যাব লাগিব। এনেই টাইম লছ, মানে দেৰি হ'ল। প্ৰায় 1.5 ঘণ্টামান বহিলোঁ। যিকেইটা বাছ আহে বাছততো খালি ডিকিত ল'ব বিচাৰে, কিন্তু ডিকিত ল'লে প্ৰব্লেম হৈ যাব। আমি নিবিচাৰোঁ ক্ষতি হওক ক'বা। মোৰ পৰা কোনোবাই ল'লে একদম এ গ্ৰেডৰ বস্তুখিনি দিওঁ, যাতে কোনো ধৰণৰ প্ৰব্লেম নহয়। তো সম্পূৰ্ণ জাৰ্ণি কৰি আহিলেও বৰ্তমান ইয়াত আমি ডেলিভাৰী দি বহি আছোঁ। মানে পইচা পে'মেণ্ট অলপ বাকী আছে, সেই বাকীখিনি লৈ আমি আৰু ঘৰত যাম। আমি 50% এডভান্স দিছিল দাদাজনে, আমি এডভান্স লওঁ। আৰু আমাৰ কেছ অন ডেলিভাৰী এভেইলেবল নহয়, এডভান্স দিবই লাগিব। মোৰ ঘৰৰ পৰাও ল'লে এডভান্স দিব লাগিব। তো ইয়াত খালি বগা 2টা আছে ঘৰত, আৰু বাকীখিনি মানে দি দিলোঁ ডেলিভাৰী। আৰু বৰ্তমান সৰু পোৱালি আছে, টাৰ্কি আৰু চীনা চৰাই লাগিলে যোগাযোগ কৰিব পাৰে। আৰু এইখিনি হৈছে ৰ'ড আইলেণ্ড ৰেড, মানে আৰায়াৰ কুকুৰা চৰাই, যিটো কুকুৰা চৰাই নেকি 12 মাহে কণী পাৰে। এইটো লেয়াৰ প্ৰজাতিৰ কুকুৰা চৰাই হয়, মানে এইটো কুকুৰা চৰাই নিজে উমনি নলয়। ইয়াৰ কামটো অনলি কণী পাৰা। এইটো বছৰত 280ৰ পৰা 320টালৈকে কণী পাৰে। যদি হেচিঙৰ কাৰণে ৰাখে তেতিয়াহ'লে কণী অলপ কমকৈ পাৰিব, আৰু খোৱা কণী হিচাপে ৰাখিলে কণীটো অলপ বেছিকৈ পাৰিব। আৰু হেচিং কণীৰ দামটো এনেই বেছি, খোৱা কণীৰ দামটো কম। তো এইবিলাক দেখা পাইছে ৰ'ড আইলেণ্ড ৰেড আৰায়াৰ কুকুৰা চৰাই। তো ইয়াৰো যদি পোৱালি আপোনালোকক লাগে বা এই কুকুৰা চৰাই যদি পালন কৰিব বিচাৰে, আগতে বুকিং কৰি ৰাখিব লাগিব। প্ৰায় 1 মাহমান আগতে বুকিং কৰি ৰাখিলে ভাল হয়। মানে লগে লগে অৰ্ডাৰ কৰিলে আমি দিব নোৱাৰিম, বা লগে লগে খুজিলে দিব নোৱাৰিম। মানে আগতে বহুতে বুকিং কৰি থয়, সেইখিনি দিয়াৰ পিছতে আমাৰ মানে দিব পৰা সুবিধা থাকে। তো কাৰ কিমান লাগে এইটো আগতীয়াকৈ বুকিং কৰি ৰাখিব, তেতিয়াহ'লে দিব পাৰিম। আৰু অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে, কিন্তু যদি লাগে যোগাযোগ কৰিব। মোবাইল নম্বৰ দিয়া আছে, ভিডিঅ'ৰ মাজতো দিয়া আছে, আৰু ডেছক্ৰিপশ্যনতো দিয়া আছে, কমেণ্ট বক্সতো দিয়া থাকিব। আৰু বেলেগ কমেণ্টৰ পৰা নম্বৰটো লৈ আপোনালোকে যোগাযোগ নকৰিব। আজিকালি বহুত ফ্ৰড ওলাইছে, মানে পইচাখিনি এডভান্স লৈ নাম্বাৰটো ব্লক কৰি দিব। আৰু এইটো কুকুৰা চৰাই বাহিৰত ৰাখিব পাৰিব, মানে বাহিৰত যদি তামোল বাগান আছে, তামোল বাৰী, ৰবৰ বাৰী, এইবিলাক চাৰিওফালে যদি বাউণ্ডাৰী দিয়ে এনেকৈ, আপোনালোকে চাওক ভিতৰত ঘাঁহ বন একো নাই, মানে কমপ্লিট ঘাঁহ বন খাই শেষ কৰি দিছে সিহঁতে। তামোল বাৰী এইবিলাক কমপ্লিট চাফা কৰি ৰাখে, আৰু আপোনাৰ তামোলত 2 গুণ তামোল লাগি যাব এনেকৈ যদি পালন কৰে চাৰিওফালে বাউণ্ডাৰী দি। ইয়াত প্ৰায় 1 বিঘামান জেগা চাৰিওফালে বাউণ্ডাৰী দিয়া আছে। 100 কুকুৰা চৰাই ৰাখে যদি 5 বিঘামান জেগাও যদি বাউণ্ডাৰী দি ৰাখে, তেতিয়াহ'লে কমপ্লিট মানে ঘাঁহ বন খাই শেষ কৰি দিব সিহঁতে। তামোল বাৰীখনো কমপ্লিট চাফা হৈ যাব। আপোনাৰ 5 বিঘা তামোল বাৰী থাকিলে তাতে ডাবল তামোল লাগি যাব। তো যদি পোৱালি লাগে যোগাযোগ কৰিব।